নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাৰ্ষিক ৰাশিফল শীতান্তু। এই 2026 চনত মীন ৰাশিৰ জাতক জাতিকাসকলে পাব 5টা বহু বেছি ভাল খবৰ। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনত অৰ্থনৈতিক ক্ষেত্ৰত আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। বেছিভাগ ক্ষেত্ৰতেই আপোনালোকৰ ধন সঞ্চয় হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ বিনিয়োগৰ ক্ষেত্ৰত বা বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে সুযোগ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। অৰ্থৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ পদোন্নতিৰ সম্ভাৱনা আছে বা আপোনালোকৰ বেতন বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মচাৰীসকলৰ আপোনালোকৰ প্ৰতিভা বিকাশ ঘটিবলৈ ধৰিব আৰু পৰিশ্ৰমৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও চলি থকা সমস্যাবোৰ কিছু পৰিমাণে পাতল হ'বলৈ ধৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ যদি কিবা কাম আপোনালোকে আৰম্ভ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে সেই কাম আৰম্ভ কৰিব পাৰিব আৰু সেই কাম সম্পূৰ্ণ কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰুৱা ক্ষেত্ৰত যদি কিবা কাম নতুনকৈ আৰম্ভ কৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। ব্যক্তিগত জীৱনত আপোনালোকৰ সুখ বৃদ্ধি পাবলৈ ধৰিব। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সুসম্পৰ্ক বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনত শান্তি আৰু সন্তুষ্টি অনুভৱ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰুৱা ক্ষেত্ৰত যদি আপোনালোকৰ ককাই ভাইৰ মাজত হাই কাজিয়া চলি আছিল সেই সকলোবোৰ ম্লান পৰিবলৈ ধৰিব আৰু ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগতো আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। কোনো আত্মীয়ৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব আৰু কোনো আত্মীয়ৰ লগত যদি ক'ৰবালৈ ভ্ৰমণ কৰিব যাব বিচাৰেও তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে যাব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুন সুযোগ অহাৰ যোগ দেখিবলৈ পোৱা যায়। 2026 চনত মীন ৰাশিৰ জাতক জাতিকাসকলে নতুন পৰিকল্পনা কৰিলে সেই পৰিকল্পনা সিদ্ধি হ'ব আৰু কিবা উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত বা উদ্যোগৰ লগত জড়িত হোৱাৰ ক্ষেত্ৰতো আপোনালোকে ভাল সুযোগ লাভ কৰিব। ভ্ৰমণৰ সুযোগ লাভ কৰিব। এই সুযোগৰ জৰিয়তে জীৱনত নতুন উচ্চলৈ যোৱাৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব আৰু জীৱনত আপোনালোকে নতুন ক্ষেত্ৰৰ বা নতুন বাটত আগবাঢ়ি যোৱাৰ যোগ দেখিবলৈ পোৱা যাব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হৈ পৰিব। স্বাস্থ্যজনীয় ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি দেখিবলৈ পোৱা যাব। শৰীৰ আৰু মানসিকভাৱে আপোনালোক সুস্থ হৈ পৰাৰ সম্ভাৱনা থাকিব। নিয়মিতভাৱে আপোনালোকে ব্যায়াম কৰিব আৰু সঠিক খাদ্য গ্ৰহণ কৰিব। তেতিয়া আপোনালোকৰ শক্তি আৰু অধিক বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃ স্বাস্থ্যও আগৰ পৰা উন্নত হৈ পৰিব। যদি বহুদিনৰ পৰা আপোনালোকৰ ঘৰত স্বাস্থ্যৰ অৱনতি ঘটি আছিল আপোনালোকৰ ঘৰত যদি কিবা এটা অসুবিধা চলি আছিল স্বাস্থ্যৰ ক্ষেত্ৰত তেনেহ'লে এই বৰ্ষত আপোনালোকৰ এই স্বাস্থ্যৰ সুন্দৰ হৈ পৰিব বা লাহে সকলোবোৰ ঠিক হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিক্ষা আৰু জ্ঞানৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ অনুকূল হ'ব। শিক্ষা বা আইনৰ লগত জড়িত লোকসকলৰ কাৰণে মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষটো আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। নতুন দক্ষতা অৰ্জন কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। উচ্চ শিক্ষা লাভৰ কাৰণে যদি আপোনালোকে কিবা কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত সুখ বৃদ্ধি পাবলৈ ধৰিব। বৈবাহিক বা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সুমধুৰ সময় অতিবাহিত হ'ব। সম্পৰ্কত যদি কিবা ভুল বুজাবুজি চলি আছিল সেইবোৰ লাহে ঠিক হ'ব। বন্ধুৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ সহায় লোৱাৰ ফলতো আপোনালোকৰ উন্নতি এই বৰ্ষত বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি আপোনালোকে কিবা প্ৰেমৰ ক্ষেত্ৰত
কিবা চিন্তা কৰে কৰিব পাৰিব বা বিবাহৰ কাৰণে যদিও আগভাগ ল'ব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে ল'ব পৰা যোগ দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো প্ৰেম আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। বিবাহৰ কাৰণে ৰৈ থকা লোকসকলৰ কাৰণে এই বৰ্ষটো অত্যন্ত ফলদায়ক। যদি বিয়া বাৰুৰ কাৰণে আগভাগ লৈছে বা কাৰোবাৰ যদি বিয়া বাৰু আলোচনা কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ মনৰ আশা পূৰ্ণ হ'ব বা এই বৰ্ষত আপোনালোকে ফলপ্ৰসূ হৈ পৰিব, যাৰ ফলত আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ পাবলৈও বা লাভ কৰিবলৈও সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ প্ৰতিভা বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মত প্ৰশংসা লাভ হ'বলৈ ধৰিব। নতুন বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ আনন্দময় পৰিৱেশ বিৰাজ হ'ব। কৰ্মৰ ক্ষেত্ৰত সহযোগীৰ পৰা মৰ্যাদা বৃদ্ধি পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ক'ৰবালৈ ওলাই যাওঁতে কোনো লোকে আপোনালোকক সহায় সহযোগিতা কৰিব আৰু তেওঁলোকৰ সহায়ৰ ফলত আপোনালোকে যি কামত ওলাই যাব সেই কামত দক্ষতা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও অত্যন্ত অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। সন্তানক লৈ আনন্দিত তথা গৰ্ব অনুভৱ কৰাৰ যোগ দেখিবলৈ পায়। ব্যৱসায়িক বাণিজ্য যদি নতুনকৈ ঘৰত আৰম্ভ কৰিম বুলি আপোনালোকে ভাবিছে তেনে ক্ষেত্ৰত সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। নাটকৰ লগত জড়িত লোকসকলে অকণমান অৰ্থ ক্ষয় ক্ষতি কৰাৰ ক্ষেত্ৰত অলপ চাই বুজি ক্ষয় ক্ষতি কৰিবলৈ চেষ্টা কৰিব, কাৰণ অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব আৰু এই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো ঘৰৰ মানুহে আপোনালোকক সহায় কৰিব বা কোনো আপোনালোকৰ আত্মীয় বা পেয়সীয়ে আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ প্ৰবল সম্ভাৱনা আছে। যাত্ৰা বা ভ্ৰমণৰ যুগ আপোনালোকৰ নামি আহিছে। এই সময়খিনি ব্যক্তিগত ক্ষেত্ৰতো আপোনালোকে ভ্ৰমণ কৰিব পাৰে বা বাণিজ্যৰ ক্ষেত্ৰতো ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। পেছাধাৰী দুয়োটা ক্ষেত্ৰতেই আপোনালোকৰ লাভ বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। এই বৰ্ষত আপোনালোকে কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ জীৱনৰ চলি থকা সমস্যাবোৰ সম্পূৰ্ণভাৱে সমাধান হৈ পৰিব আৰু জীৱন আপোনালোকৰ পৰিপূৰ্ণ হৈ পৰিব। 2026 চনত মীন ৰাশিৰ জাতক জাতিকাসকলৰ শেষৰ ফাললৈ জীৱনত আৰু অধিক উন্নত দেখিবলৈ পোৱা যায়। নিজৰ কৰণীয় কামবোৰ আপোনালোকে কৰি যাবলৈ চেষ্টা কৰিব, তেতিয়া দেখিবলৈ পাব যে আপোনালোকৰ সকলো কাম সুচাৰুভাৱে হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। লক্ষ্য স্বৰূপে অধিকাংশ ক্ষেত্ৰতে আপোনালোকে সফল হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। মাটি বাৰী বা ঘৰ দুৱাৰ কিনাৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। আগতেই যদি কিবা মাটি বাৰীত বিবাদ চলি আছিল সেই বিবাদৰ মাজলৈ আপোনালোকে নোযোৱাটোৱেই মংগলময়। এই বৰ্ষত আপোনালোকে কাকো হিংসা নকৰিব আৰু কাৰো লগত তৰ্ক পেচাল বা হাই কাজিয়া নকৰাটোৱেই মংগলময়। যদি তৰ্ক পেচাল বা হাই কাজিয়া কৰে তেনেহ'লে বিবাদ সৃষ্টি হোৱাটো নিশ্চিত। যুটীয়াভাৱে যদি কিবা কাম কৰিব বিচাৰে বন্ধুবৰ্গৰ লগত তেনে ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি নিজকে আনন্দিত অনুভৱ কৰাব পাৰিব। পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আছে, কিন্তু অকণমান আপোনালোকে কষ্ট কৰিব লাগিব। এই বৰ্ষত যদি আপোনালোকে যান বাহন ক্ৰয় কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে উত্তম হৈ পৰিব। যান বাহনৰ ক্ষেত্ৰত অত্যন্ত শুভ প্ৰভাৱ পৰিব আৰু যান বাহন ক্ৰয় কৰাৰ ফলত আপোনালোকৰ জোখতকৈ বেছি শুভ যোগ নামি আহিব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় এই 2026 বৰ্ষটো মীন ৰাশি জাতক জাতিকাসকলৰ।